হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি লৈ আহিছোঁ অন্য এটা ৰেচিপি। আজি বনাম মাংস দি আলু। এতিয়া মই নহৰু, পিঁয়াজ, আদা, শুকান জলকীয়া গোটেইখিনি ভালদৰে ধুই কাটি বাছি লৈছোঁ। আৰু মিক্সি বাতি এটাত শুকান জলকীয়া কেইটামান দি দিলোঁ, আদাখিনি দিলোঁ, নহৰুখিনি দি দিলোঁ আৰু কাটি লোৱা পিঁয়াজখিনিও দি দিলোঁ। এতিয়া মই ইয়াতে অলপ পানী দিম যাতে মছলাখিনি ভালদৰে পিহা হয়। এয়া মোৰ মছলাখিনি পিহা হৈ গ'ল। এতিয়া বাতি এটাত মাংসখিনি ধুই লৈছোঁ আৰু পিহি লোৱা গোটেইখিনি মছলা দি দিলোঁ। এতিয়া ইয়াতে এচামুচ জিৰা গুড়ি, এচামুচ ধনিয়া গুড়ি আৰু হালধি গুড়ি দি দিলোঁ। শুকান জলকীয়া গুড়ি দিয়া নাই কিয়নো শুকান জলকীয়া কেইটামান পিহি লৈছিলোঁ। এতিয়া জোখমতে নিমখ দি দিলোঁ আৰু অলপ মিঠাতেল দি দিলোঁ। মিঠাতেলখিনি দি হাতেৰে মছলাখিনি মই মাংসখিনিত ভালদৰে সানি লৈছোঁ। এয়া মছলা সনা হৈ গ'ল। এতিয়া মাংসখিনি বনাবলৈ গেছটো অন কৰি এটা প্ৰেছাৰ কুকাৰ বহাই দিলোঁ আৰু ইয়াতে মিঠাতেল দি দিলোঁ। মিঠাতেলখিনি গৰম হোৱাৰ লগে লগে ইয়াত কেইখিলামান তেজপাত দি দিলোঁ আৰু কাটি লোৱা পিঁয়াজখিনি দি দিলোঁ। পিঁয়াজখিনি এতিয়া ৰঙচুৱাকৈ ভাজি ল'ম। এয়া পিঁয়াজখিনি ভজা হৈ গ'ল। এতিয়া ইয়াতে মছলা সানি লোৱা মাংসখিনি দি দিলোঁ। মাংসখিনি দি এখন হেতাৰে ভালদৰে লৰাই দিলোঁ। এতিয়া বাতিটো ধুই অলপ পানী দি দিলোঁ, দি ভালদৰে লৰাই দিলোঁ। এয়া মাংসখিনি উতলিবলৈ ধৰিছে। ইয়াতে এতিয়া কাটি লোৱা আলুখিনি দি দিলোঁ। এতিয়া জোখমতে পানী দি দিম। এয়া মাংসখিনি উতলিবলৈ ধৰিছে। এতিয়া গৰম মছলা গুড়ি অলপমান দি দিলোঁ, দি হেতা এখনেৰে ভালদৰে লৰাই দিলোঁ যাতে গৰম মছলাখিনি গোটেই মাংসখিনিত মিহলি হয়। এতিয়া প্ৰেছাৰ কুকাৰৰ ঢাকনটো লগাই দিলোঁ। এয়া মোৰ মাংসখিনি বনোৱা হৈ গ'ল। কালাৰটো খুব ধুনীয়া হৈছে। আজি দুপৰীয়া ভাত সাজত প্লেটত লৈ লৈছোঁ পোলাও আৰু বাতি এখনত লৈ লৈছোঁ মাংসখিনি। এতিয়া কাটি লোৱা চালাডখিনি দি দিলোঁ আৰু ভাত দি দিলোঁ। এয়া আছিল আজি দুপৰীয়া ভাত সাজ। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব। আজিলৈ ইয়াতে সমাপ্ত কৰিলোঁ।